পবিত্ৰ অসম ভূমিৰ অমল গৌৰৱ, দেশৰ বৰ্ণিল সাংস্কৃতিক ইতিহাসৰ অত্যুজ্জ্বল নক্ষত্ৰ, এটি অমৰ কণ্ঠ, সুধা কণ্ঠ, ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱলৈ তেখেতৰ পবিত্ৰ উপজা দিনত মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভূপেনদাৰ কথা মনত পেলাওঁতে আমি কেৱল এজন অবিস্মৰণীয় কণ্ঠৰ গায়ক নতুবা অসাধাৰণ সংগীতকাৰ বা সকলোৰে হৃদয়ত স্পন্দন তুলিব পৰা এজন কবিক স্মৰণ নকৰোঁ। আজি আমি এনে এগৰাকী অসমৰ অমল সন্তানক, অমৃত সন্তানক স্মৰণ কৰোঁ, যাৰ সমগ্ৰ জীৱন আছিল সুকোমল সহানুভূতি, প্ৰতিবাদ, গভীৰ অনুৰাগ আৰু জীৱনৰ প্ৰতি আস্থাৰ এক সুমধুৰ ঐক্যতান। ভূপেনদাৰ সংগীত মনোৰঞ্জনৰ বাবে নাছিল, এই গানবোৰ নিজেই আছিল এটি আন্দোলন। ভূপেনদাৰ গানসমূহ যথাৰ্থতে আছিল নিপীড়িতসকলৰ আশা আকাংক্ষা, অধিকাৰবিহীনসকলৰ কাকুতি আৰু সাধাৰণ মানুহৰ সপোনৰ বাহক। এনে এগৰাকী মহাপ্ৰাণ অসমীয়াৰ সমাধি ক্ষেত্ৰত এই পুণ্য ধামত উপস্থিত হৈ আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি নিজকে কৃতাৰ্থ মানিছোঁ।